নমস্কাৰ মই বিতুপন মজুমদাৰ আপোনালোকে দেখিছে ভাৰতৰ বজাৰ এতিয়াও কন্টিনিউ চলি আছে এফআই এই জুলাই আগষ্টত 93000 crore অলমোস্ট বজাৰ সেলিং কৰিছে আৰু সেপ্টেম্বৰ টু লাষ্ট 3 দিনৰ সেলিং কন্টিনিউ আছে আৰু এফআই এতিয়াও ক'ব পাৰে যে ভাৰতৰ বজাৰ আজিকে লাহে লাহে গুৰুত্ব কমি গৈছে আৰু এফআই যিমান সেলিং কৰিছে দিয়া হিমানখিনি বজাৰ বাইং কৰি বজাৰ ডেপ প্ৰভাইড কৰি আছে সেই কাৰণে ভাৰতৰ বজাৰখন এতিয়াও দেখক বজাৰখন মেজৰলি ডিক্লাইন হোৱা নাই যিমানখিনি আমেৰিকাৰ ট্যাৰিফ হক 50% ট্যাৰিফ হক ৰেটৰিক কমেন্ট যাওক আমেৰিকাৰ পৰা দিনে দিনে এটা কমেন্ট আহিছে তথাপি ভাৰতৰ বজাৰখন ড্ৰপ হ'ব পৰা নাই 24500 এতিয়াও বা 4500 যটো ঋণ বজাৰখন প্ৰটেক্ট কৰি আছে পজিটিভ ডেভেলপমেন্ট কিটা অবভিয়াসলি আপোনালোকে দেখিছে আমাৰ ভাৰতৰ জিডিপি ডেটা ওয়াজ বিন ভেৰি গুড যটো আহি গলগে বৰ্তমান জিএসটি কাট যটো ইমপ্লিমেন্ট হ'ব 22 সেপ্টেম্বৰ এটা পজিটিভ দিক আৰু থাৰ্ড যটো পজিটিভ দিখত আমি বৰ্তমান ভাবি আছো আমেৰিকা আৰু যটো ইন্ডিয়াৰ মাজত যটো ট্যাৰিফৰ এটা যটো সম্বন্ধ বেয়াফল লক্ষণ মাজতে ডোনাল্ড ট্ৰাম্পৰ এটা ভাল পজিটিভ টুইট আহিলে লগে লগে আমাৰ দেশৰ প্ৰাইম মিনিষ্টাৰেও এটা ভাল পজিটিভ এটা ৰেচিপ্ৰকেলি এটা ৰিপ্লাই দিলে বজাৰে সাকে এই বস্তুটো অলপ পজিটিভ লবলৈ চেষ্টা কৰিবও পাৰে আৰু দুখন ওয়াৰ্ল্ডৰ ডাঙৰ কান্ট্ৰিৰ মাজত এনেকুৱা ধৰণৰ ট্ৰেড ৱাৰ কন্টিনিউ নাথাকে বুলি মই আগতেও কৈছো আৰু গোইং ফৰৱাৰ্ড এটো কওঁ যে প্ৰবাবলি গোইং ফৰৱাৰ্ড এটা সময়ত এটো ৰিজলিউশনটো আহিব তেতিয়ালৈকে বজাৰ সাগে আকৌ এফআই ঘূৰি আহিব কিন্তু এফআই সেলিং কৰা সত্তেও বজাৰ এতিয়াও পজিটিভ ডাইৰেকশন আছে কিছুমান সেক্টৰ স্পেসিফিক এতিয়াও মোমেন্টাম আছে অটোমোবাইল যে সেক্টৰ যদি চাও অটোমোবাইল সেক্টৰত ভালেখিনি টু হুইলাৰ আৰু কিছুমান ফ'ৰ হুইলাৰ ৰেডি দেখা পালো টাটা মটৰ এতিয়াও সাবমিট হয় যদিও আপুনি মহিন্দ্ৰা ইফালে টু হুইলাৰ হিৰো মটৰ ভাল মোমেন্টাম দেখা পোৱা গৈছে লেটেষ্ট জিএসটি কাটৰ পৰা 22 সেপ্টেম্বৰ পৰা এপ্লিকেবল হ'ব হুন্ডাই ভালেখিনি নিজৰ গাড়ী দাম কমাইছে টিল 1.52 লাখলৈকে কিছুমানলে কমাইছে ইফালে টাটা মটৰজো কমাইছে আৰু মহিন্দ্ৰা ইফালে কমাইছে তো কনজুমাৰ এটা ডিমান্ড বা কনজুমাৰ ডিমান্ড আমি অটোমোবাইল সেগমেন্টত আমি বুষ্ট দেখা পাব পাৰো আৰু কনজুমাৰ ডিমান্ড বুষ্ট হোৱাৰ লগে লগে যোনটো আমি ফেস্টিভ সিজনত যোনটো বুষ্ট দেখা পা হেতু আমাৰ ফাৰ্ডাৰ জিডিপি বুষ্ট কৰিব পাৰে আৰু বজাৰে সদায় ফৰৱাৰ্ড লুকিং হয় আৰু ফৰৱাৰ্ড লুকিং যদি চাও আমি বজাৰত আমাৰ দেশৰ ইকোনমি মান বেয়া অৱস্থা নহয় এতিয়া আমি ক'ব পাৰো যে আমাৰ দেশৰ ইকোনমি যোনটো Q4 হক বা Q3 আৰু Q4 আমাৰ পিকআপ আমি দেখা পাব পাৰো কনজাম্পশন এক্সপেন্ডিচাৰ পিকআপ আমি দেখা পাব পাৰো যাৰ আমি পজিটিভ যোনটো ইন্ডিকেশন আমি মাৰ্কেটত কিছুমান সেক্টৰ স্পেসিফিকত দেখা পাম আইটি সেগমেন্ট বৰ্তমান আমি বেছি তাৰ বিষয়ে কোৱা নাই কিন্তু বাকি সেগমেন্ট কিটা আমি পজিটিভ মোমেন্টাম দেখা পাব পাৰো বজাৰ যদি সোমবাৰে চাই 24800 24900 আগৰ পাই কৈছে এটো বৰ ইম্পৰ্টেন্ট ৰেজিস্ট্যান্স জোন ইয়াৰ পৰা যদি বজাৰ ক্লোজলি সাস্টেইন কৰিব পাৰে তেতিয়া বজাৰখনত পজিটিভ ডাইৰেক্টৰেট আহিব পাৰে 25000 লেভেলটো বৰ ইম্পৰ্টেন্ট ৰেজিস্ট্যান্স হয় সাইকোলজিক্যাল মাৰ্কো হয় তাৰপৰ সাস্টেইন কৰিলে বজাৰ কিন্তু অলপ ভাল মোমেন্টাম হ'ব পাৰে কিন্তু ব্যাংক নিফটি দিফালে হয় ব্যাংক বিলাক অলপ স্লাগিজ হৈ আছে 53500 to 700 বেজ এটা আছে ফ্ৰাইডে ৰিকভাৰি হল 54150 কিন্তু 55200 মান ওপৰত সাস্টেইন কৰাটো বৰ দৰকাৰ ব্যাংকত অলপ স্লাগিজ মোমেন্টাম বৰ্তমান চলি আছে ওভাৰঅল আউটলুক যদি আমি মানডে পৰা কওঁ যদি বজাৰ অলপ কনসিয়াসলি পজিটিভ থাকিব পাৰে সেক্টৰ স্পেসিফিক মোমেন্টাম কন্টিনিউ থাকিব পাৰে অটোমোবাইলত যেতিয়া আমি কথা পাইছো অটোমোবাইলত কন্টিনিউ থাকিব পাৰে আৰু কিছুমান ষ্টক যেনেকৈ মাৰ্কেট লিটেড ষ্টকৰ বিষয়ে সদায় মই পাতি আছো সেইবিলাক ষ্টক আপোনালোকে চাব পাৰে জমেটো বা এটাৰনৰ বিষয়ে অলৰেডি কৈছো যে আমি ষ্টকটো পিক কৰিছো আৰু মই অলৰেডি কিছুমান মই ক্লায়েন্টকো এডভাইস কৰিছো বাই কৰিবৰ কাৰণে ৰিকমেন্ডেশন দিছো অলৰেডি সো ওভাৰঅল আউটলুক মই এতিয়া পজিটিভ ইনভেষ্টৰে ভয় নাখাব কনসাৰ্ন নহব কাৰণ ভাৰতৰ নেক্সট 2 মাহ 3 মাহ কাৰণে ষ্টৰী কাৰণ চাব আপুনি চাব 5 বছৰ ভাৰতৰ ইকোনমি কি পজিটিভ আউটলুক হ'ব পাৰে ইনভেষ্টৰ শুড বি লুকিং এট আ লংগাৰ পাৰ্সপেক্টিভ ট্ৰেডাৰে শৰ্ট টাৰ্মৰ বিষয়ে চাও ট্ৰেডাৰ কাৰণে আমি কথা পাতিছো শৰ্ট টাৰ্মৰ লেভেল বিলাক নিফটি পাতো ব্যাংক নিফটি পাৰো ইভেন মিড কেপৰ বিষয়ে পাতি আছো এয়া হল ভাৰতৰ বজাৰৰ বিষয়ে এটা শৰ্ট টাৰ্ম আপডেট ইনভেষ্টৰে এতিয়াও ভয় নাখাব ইনভেষ্টেড থাকক মিউচুৱেল ফাণ্ড ইনভেষ্টৰ হওক বা যোনে পোৰ্টফলিও ইনভেষ্টমেন্ট কৰিছে অলপ খালি নিজৰ সেক্টৰ স্পেসিফিক সেগমেন্ট খিনি চাই লব আৰু কন্টিনিউ টু থ্যাংক ইউ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ